নমস্কাৰ আপোনালোক সকলোকে আমাৰ ডিপু বৰা যিটো চেনেল সেই চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলটো অলপ ব্যতিক্ৰমী চেনেল, যিহেতুকে আজি মই প্ৰথম জব ৰিলেটেড যিখিনি আপডেট আসাম গভৰ্ণমেণ্টৰ বা প্ৰাইভেটৰ যিখিনি জব আপডেট থাকে সেইখিনি আমাৰ চেনেলত প্ৰভাইড কৰা যাব। লগতে অকল এই চেনেলটো এই জব ৰিলেটেড টপিকে কভাৰ কৰা নাযায়, ইয়াত বিভিন্ন ধৰণৰ আপডেট আপোনালোকে পাব, বিভিন্ন ধৰণৰ নলেজেবল শিকিবলগীয়া কথা আমি ইয়াত শিকাম। বিভিন্ন টপিক হ'ব পাৰে, কিন্তু আপোনালোকক আজি আমি এইটো টপিকৰ জৰিয়তে আমি কণ্টিনিউৱাছলি এনেকুৱা ধৰণৰ ভিডিঅ'ই আপোনালোকৰ আপলোড কৰিম, আৰু যেতিয়া আমাৰ চেনেলটো গ্ৰ'থ হ'ব তেতিয়া আপোনালোকৰ মই ফেচ ৰিভিল কৰি আপোনালোকৰ ভিডিঅ' বনাম। মিনিমাম আপোনালোকৰ 1 লাখ টাৰ্গেট যেতিয়া কমপ্লিট হ'ব সেইদিনাখনেই আমি ফেচ ৰিভিল কৰিম, আৰু কেটেগৰীখিনি ভাগ কৰি ল'ম, কি কেটেগৰীৰ ওপৰত ভিডিঅ' পাব আপোনালোকে মই জনাই দিছোঁ। মেইন কেইটামান কেটেগৰী যেনেকৈ ষ্টক মাৰ্কেট, শ্বেয়াৰ মাৰ্কেট, বেংকিং ছেক্টৰ হওক, বিভিন্ন ধৰণৰ টপিক যেনেকৈ আমাৰ ডিম্বু বৰুৱাই বনায় ঠিক তেনেকুৱা ধৰণৰ টপিক আমি কভাৰ কৰিম এই চেনেলটোত। ব্লগ ভিডিঅ'ৰ বাহিৰে বাকী সকলোখিনি টপিক ইয়াত কভাৰ কৰা যাব, গোটেইখিনি নলেজেবল হ'ব। এডুকেশ্যনেল পাৰপাছত আপোনালোকক এই চেনেলটো মেইনলি আমি বনোৱা গৈছে, আৰু এইটো যথেষ্ট টাইম হ'ল বনোৱা, কিন্তু ভিডিঅ' আপলোড কৰা হোৱা নাছিলে। আগত 2টা ভিডিঅ' আছে, এইটো প্ৰথমটো ভিডিঅ' হওক। আজি আমি ভাৰত চৰকাৰৰ বা অসম গভৰ্ণমেণ্টৰ যিখিনি আগষ্ট মাহত নতুনকৈ জব আহিছে, কিটা পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব, তো সেইখিনি বিষয় লৈ আজি আমি টপিকটো আনিছোঁ। টোটেল আগষ্ট মাহত আপোনালোকে কি বিভাগত অৰ্থাৎ আবেদন কৰিব পাৰিব, আৰু যি আগষ্টৰ আপোনালোকৰ 16 আগষ্ট তাৰিখ আজি আমি ভিডিঅ'টো আপলোড কৰিম। 6টা বিভাগত নতুনকৈ পদ মুকলি হৈছে, যিকেইটাৰ বৰ্তমান আবেদন চলিও আছে, আৰু 16,000 প্লাছ পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ সকলোৰে বাবে পদ থাকিব, 10, 12, ITI আৰু গ্ৰেজুৱেট সকলোৱে এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব কাৰ কাৰণে ইয়াত ভেকেঞ্চি আছে, আৰু ল'ৰা ছোৱালী সকলোৱে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোক এলিজিবল হ'ব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে এইটো পাৱাৰ গ্ৰিডৰ ফালৰ পৰা আহিছে। ফিল্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল এণ্ড ফিল্ড ইঞ্জিনিয়াৰিং চিভিলৰ কাৰণে টোটেল 40টা ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ আবেদন আপোনালোকৰ 14 আগষ্টৰ পৰা এপ্লাই আৰম্ভ হৈ গৈছে, আৰু নটিফিকেশ্যনৰ ডেট ৱালকিন ডেটটো আপোনালোকৰ থাকিব 5 ছেপ্টেম্বৰ। আৰু পাৱাৰ গ্ৰিড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া লিমিটেড চমুকৈ PGCILৰ ফালৰ পৰা 40টা ফিল্ড ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল, ফিল্ড ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে আপোনালোকৰ আবেদন মুকলি হৈছে, যিকেইটাত আপোনালোকৰ অৰুণাচল প্ৰদেশ এণ্ড নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে হয় মেইনলি। আৰু ইয়াত আপোনালোকৰ কেনেকুৱা ধৰণৰ পোষ্ট আছে মই গোটেইখিনি কৈ আছোঁ। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 40টা, ফিল্ড ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ কাৰণে 25টা পোষ্ট আছে, আৰু ফিল্ড ইঞ্জিনিয়াৰিং চিভিলৰ কাৰণে 15টা পোষ্ট থাকিব। আৰু ইয়াত আপোনালোকৰ পে স্কেলটো 30,000 টকাৰ পৰা 1,20,000 টকালৈকে থাকিব। আৰু ইয়াত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যায়, মিনিমাম আপোনালোকৰ 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। আপাৰ এজ ৰিলেক্সেশ্যনটো হৈছে আপোনালোকৰ এজ লিমিটটো হৈছে 29 বছৰ, আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব ST SC সকলে 5 বছৰ, OBC NCL সকলে 3 বছৰ, PWD সকলে 13 বছৰ, PWD ST SC OBC NCL সকলে 13 বছৰ, আৰু PWD ST SC সকলে 15 বছৰ পাব। আৰু আপোনালোকৰ যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে কোৱালিফিকেশ্যনটো আপোনালোকৰ ফিল্ড ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ কাৰণে হ'ব ফুল টাইম বেচেলৰ অফ ইঞ্জিনিয়াৰিং BTech কৰা বা BSc ইঞ্জিনিয়াৰিং কৰা। লগতে আপোনালোকৰ যদিহে এক্সপিৰিয়েঞ্চ আছে 1 years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰে। ফিল্ড ইঞ্জিনিয়াৰিং চিভিলৰ কাৰণে আপোনালোকৰ ফুল টাইম BE BTech BSc কৰা সকলে চিভিল ডিচিপ্লিনত মিনিমাম 55% মাৰ্ক লৈ পাছ কৰা সকলে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰটো ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকক চিলেকশ্যন কৰিব, আৰু টেষ্ট টাইমটো আপোনালোকৰ ইণ্টাৰভিউ থাকিব, আৰু আপোনালোকৰ কুৱেশ্যনো আহিব। 1 ঘণ্টা থাকিব, টোটেল 75 MCQ আহিব, য'ত আপোনালোকৰ টেকনিকেল নলেজৰ ওপৰত টেষ্ট হ'ব, এপ্টিটিউড টেষ্ট হ'ব, আৰু কোৱালিফিকেশ্যন মাৰ্কটো আপোনালোকৰ মিনিমাম 40% আনৰিজাৰ্ভৰ কাৰণে, আৰু EWS এণ্ড আদাৰ্ছৰ কাৰণে আপোনালোকৰ EWS এণ্ড আদাৰ্ছৰ কাৰণে 30% হ'ব। আৰু কেণ্ডিডেটৰ ৰাউণ্ড থাকিব, আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ST SC PWD XSMৰ কাৰণে এক্সামটেড হয়, অন্যসকলে আপোনালোকৰ 4,000 টকা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। বৰ্তমান এই পোষ্টকেইটাৰ আবেদন চলি আছে, আপোনালোকে এপ্লাই কৰিব পাৰে। দ্বিতীয়টো আজি যিটো নটিফিকেশ্যন আহিছে 470টা গ্ৰেজুৱেট ইঞ্জিনিয়াৰ, অফিচাৰ মাৰ্কেটিং, অফিচাৰ এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ, ডিপ্ল'মা ইঞ্জিনিয়াৰিং পোষ্টৰ কাৰণে 470টা ভেকেঞ্চি ওলাইছে ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডত, যিকেইটাৰ বাবে আবেদন 14 আগষ্টৰ পৰা আৰম্ভ হৈছে, আৰু 3 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ইয়াত আপোনালোকৰ নেম অফ দ্য পোষ্ট যদি চাবলৈ যায় গ্ৰেজুৱেট ইঞ্জিনিয়াৰ, অফিচাৰ মাৰ্কেটিং, অফিচাৰ
এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ এণ্ড ডিপ্ল'মা ইঞ্জিনিয়াৰিং সকলৰ বাবে আছে, অৰ্থাৎ যিসকলে পলিটেকনিক পাছ কৰিছে তেওঁলোকৰ বাবেও পোষ্ট থাকিব। গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং ইন গ্ৰেড এৰ কাৰণে 360টা পোষ্ট আছে। অফিচ মাৰ্কেটিং ইন অফিচাৰ মাৰ্কেটিঙৰ ইন গ্ৰেড এৰ কাৰণে আছে 41টা। অফিচাৰ ল ইন গ্ৰেড এৰ কাৰণে 10টা আছে। এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ ইন গ্ৰেড AO কাৰণে এটা আছে। ডিপ্ল'মা ইঞ্জিনিয়াৰিং ইন গ্ৰেড EO কাৰণে আপোনালোকৰ 50টা আছে। এইটো অইল ইণ্ডিয়া কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা আহিছে আৰু ইয়াত আপোনালোকৰ এক্সাম চেণ্টাৰ গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড় হ'ব। এপ্লাই মোডটো অনলাইন হ'ব। আৰু পে স্কেল যদি চাবলৈ যায়, গ্ৰেড এৰ পোষ্টকেইটাৰ বাবে আপোনালোকৰ 50,000 টকাৰ পৰা 1,60,000 টকা, আৰু ইয়াত আপোনালোকৰ 18.4 লাখ আপোনালোকৰ এপ্ৰক্স CTC হ'ব এবছৰত। আৰু গ্ৰেড AO কাৰণে 40,000 to 1,40,000 আৰু এইফালে 14.8 লাখ হ'ব। আৰু গ্ৰেড EOৰ কাৰণে 30,000 to 1,20,000 হ'ব। গ্ৰেড এৰ কাৰণে আপোনালোকৰ চিভিলৰ কাৰণে টোটেল 62টা পোষ্ট আছে। আৰু কেমিকেলৰ কাৰণে আপোনালোকৰ 16টা আছে। ইলেক্ট্ৰিকেলৰ কাৰণে 75টা, ইলেক্ট্ৰনিক কমিউনিকেশ্যনৰ কাৰণে 32টা, মেকানিকেলৰ কাৰণে 118টা, ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 35, কম্পিউটাৰ ছায়েন্স এণ্ড ITৰ কাৰণে 22টা, লৰ কাৰণে আপোনালোকৰ আছে 10টা, মাৰ্কেটিঙৰ কাৰণে আছে 41টা, AOৰ কাৰণে আছে আপোনালোকৰ কোৱালিটি কণ্ট্ৰল কেমেষ্ট্ৰি লাগে 9টা, আৰু গ্ৰেড EOৰ কাৰণে ইলেক্ট্ৰিকেল, মেকানিকেল, ছেফটি এইটোৰ কাৰণে আছে 14টা, 21টা আৰু 15টা, টোটেল 470টা। ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ যদি চাই এজ লিমিটটো চাই, তেওঁলোকে 18 বছৰৰ পৰা 40 বছৰ ধৰিছে, আৰু লগত আপোনালোকৰ সকলোৰে কাৰণে অলপ অলপ বেলেগ হয় আপাৰ এজ লিমিটটো। মিনিমাম 18 বছৰ হ'বই লাগিব আবেদন কৰিবৰ কাৰণে, আৰু 21 জুলাইৰ পৰা আবেদন 1 জুলাইলৈকে আপোনালোকৰ এজটো কেলকুলেট কৰিব। গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং গ্ৰেড এ 26 বছৰ আপাৰ এজ লিমিট, আৰু ডিপ্ল'মা ইঞ্জিনিয়াৰিং গ্ৰেড EOৰ কাৰণে 26 বছৰ, মাৰ্কেটিং ইঞ্জিনিয়াৰিং গ্ৰেড এৰ কাৰণে 28 বছৰ, ল অফিচাৰৰ কাৰণে গ্ৰেড এ 30 বছৰ, এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ গ্ৰেড AO 30 years, এজ ৰিলেক্সেশ্যন OBC NCL 3 বছৰ, ST SC 5 বছৰ, PWD আনৰিজাৰ্ভড 10 বছৰ। গ্ৰেজুৱেট ইঞ্জিনিয়াৰিঙৰ কাৰণে ফুল টাইম ৰেগুলাৰ BE BTech কৰা হ'ব লাগিব, লগতে 65% মাৰ্ক লৈ পাছ আউট হোৱা। অফিচাৰ মাৰ্কেটিং গ্ৰেড OA এৰ কাৰণে 2 বছৰীয়া ফুল টাইম MBA PGDCA কৰা হ'বলৈ আপোনালোকে আবেদন কৰিব পাৰে। অফিচাৰ লৰ কাৰণে 3 বছৰীয়া LLB নহ'লে 5 বছৰীয়া ইণ্টিগ্ৰেটেড LLB কৰি 60% মাৰ্ক লাগিব, লগতে BCI ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ আউট হ'ব লাগিব। এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰলৰ কাৰণে মাষ্টাৰ ডিগ্ৰী MSc বিচাৰিছে কেমেষ্ট্ৰিত। আৰু ডিপ্ল'মা ইঞ্জিনিয়াৰিঙৰ কাৰণে ফুল টাইম 3 বছৰীয়া ডিপ্ল'মা ইন ৰেলিভেণ্ট ইঞ্জিনিয়াৰিং ডিচিপ্লিন 65% মাৰ্ক। আৰু ST SCৰ বাবে এক্সামটেড হয়। আদাৰ্ছৰ বাবে 1,000 টকা প্লাছ GST আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট প্ৰচিডিউৰটো অনলাইন মাধ্যমত হ'ব। যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰে। এতিয়া যাওঁ আমাৰ আজি 3 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আপোনালোকে ভাবিব নালাগে যে ইয়াত সকলোৰে বাবে পোষ্ট আছেনে নাই, মই এইটো কনফাৰ্ম কৰি দিব বিচাৰিছোঁ সকলোৰে বাবে পোষ্ট আছে। ভিডিঅ'টো শেষলৈ আপোনালোকে গোটেইখিনি পাব, অকল ইঞ্জিনিয়াৰসকলৰ কাৰণে পোষ্ট নাই। তো ইয়াত নেক্সট যিটো পোষ্ট আহিছে ডেপুটি মেনেজাৰ, আপোনালোকৰ 135টা পোষ্ট আছে নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পৰেশ্যন লিমিটেড, চমুকৈ NTPCৰ ফালৰ পৰা আহিছে। ডিচিপ্লিন ৱাইজ ভেকেঞ্চি যদি চাই, ইলেক্ট্ৰিকেলৰ কাৰণে 40টা, মেকানিকেলৰ কাৰণে 55টা, C&I কাৰণে 40টা, E4 গ্ৰেড হয়, 70,000 টকাৰ পৰা 2 লাখ টকা পে স্কেল হ'ব। আৰু ইয়াত নেশ্যনেলিটি ইণ্ডিয়াৰ চিটিজেন বিচাৰিছে। আপাৰ এজ লিমিট 40 বছৰ, এজ ৰিলেক্সেশ্যন পাব 5 বছৰ ST SCয়ে, 3 বছৰ OBC MOBCয়ে পাব। এডুকেশ্যন কোৱালিফিকেশ্যন BE BTech অৰ্থাৎ কৰা হ'ব লাগিব 60% মাৰ্ক লৈ। এক্সপিৰিয়েঞ্চ মিনিমাম 10 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 500 টকা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। ST SC PWD XM সকলে আৰু ফিমেল কেণ্ডিডেটসকলে নালাগে কোনো ধৰণৰ পে'মেণ্ট কৰিব। আৰু ইয়াত বৰ্তমান আবেদন চলি আছে। লাষ্ট ডেট 26 আগষ্ট হয় আবেদনৰ। যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰে। এতিয়া যাওঁ আমাৰ আজি 4 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আপোনালোকে ভিডিঅ'টো চাই বৰিং পাইছে যদি আপোনালোকে আমাক কমেণ্ট কৰি জনাব হা, আৰু লেটেষ্ট কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে কমেণ্ট কৰি জনাব। এই চেনেলটোত এতিয়া কণ্টিনিউৱাছ বেচিছত আপোনালোকে ভিডিঅ' পাব, কোনো ধৰণৰ ব্ৰেক নহয়, যিহেতুকে ছাবস্ক্ৰাইবাৰো নাই। সেইবাবে আপোনালোকক এটাই অনুৰোধ, যাতে আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি দিয়ে আৰু খুব কম সময়ৰ ভিতৰতে। আৰু ভিডিঅ'টো আপোনালোকে চাব, যোনখিনি বেয়া পাইছে বৰিং পাইছে জনাব। কেনেকৈ আপোনালোকক ভিডিঅ' লাগে সেইখিনিও আপোনালোকে কমেণ্টৰ জৰিয়তে আমাক জনাব পাৰে। নেক্সট যিটো নটিফিকেশ্যন আহিছে, অৰ্থাৎ 4 নম্বৰ যিটো নটিফিকেশ্যন ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, চমুকৈ IBPSৰ ফালৰ পৰা আহিছে। কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ কাৰণে আপোনালোকৰ 11,403টা পোষ্ট ওলাইছে। গ্ৰেজুৱেটসকলে আবেদন কৰিব পাৰিব। ইয়াত 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট আবেদন কৰিবলৈ এলিজিবল হয়। এপ্লিকেশ্যন ফিজটো 850 টকাৰ পৰা
175 ৰুপিজলৈকে থাকিব। ষ্টাৰ্টিং 1 আগষ্টৰ পৰা হৈছে, লাষ্ট ডেট 21 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। এইটো এটা বেংকিং ছেক্টৰৰ যথেষ্ট এটা ডাঙৰ নটিফিকেশ্যন হয়, যিটোত যথেষ্টখিনি পোষ্ট আছে। ঠিক তেনেদৰে এইটো অল অভাৰ ইণ্ডিয়াৰ পোষ্ট হয়। আমাৰ অসমৰ বাবেও আমাৰ 349টা পোষ্ট থাকিব অসমৰ কেণ্ডিডেটসকলে বা অসমত কৰিবৰ কাৰণে। ইয়াত আপোনালোকৰ দৰমহা স্কেলটো 24,000ৰ পৰা ষ্টাৰ্টিং হ'ব, আৰু সেইটো আপোনালোকৰ বেচিক পে' হয়। আৰু এক্সাম চেণ্টাৰ যদি আপোনালোকে অসমত চাবলৈ যায় প্ৰিলিমিনেৰী এক্সামৰ কাৰণে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰত থাকিব মেইন এক্সামৰ বাবে। ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰত আপোনালোকৰ এক্সাম চেণ্টাৰ হ'ব। ইয়াত টোটেল আনৰিজাৰ্ভৰ কাৰণে 4740টা পোষ্ট আছে, SCৰ কাৰণে 1910টা, STৰ কাৰণে 942টা, OBC NCLৰ কাৰণে 2815টা, EWSৰ কাৰণে 996টা থাকিব। টোটেল আপোনালোকৰ 11,403টা পোষ্ট আছে, আৰু অসমৰ বাবে আপোনালোকৰ 349টা পোষ্ট থাকিব। আৰু ষ্টেট ৱাইজ পোষ্টসমূহ ভাগ কৰি দেখাই দিছে। এপ্লাই কৰিবলৈ চিটিজেনশ্বিপটো ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, লগতে 20ৰ পৰা 28 বছৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট আবেদন কৰিবলৈ এলিজিবল হ'ব। তেওঁলোকৰ এজটো কেলকুলেট কৰিব 1 আগষ্ট 2024লৈকে। ST SC সকলে 5 বছৰ, OBC NCLসকলে 3 বছৰ, PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু যিসকলে গ্ৰেজুৱেট হয়, এনি ষ্ট্ৰীম গ্ৰেজুৱেট অৰ্থাৎ আৰ্ট, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যিসকলে গ্ৰেজুৱেট কৰিছে তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। কম্পিউটাৰ, আৰু যদি কম্পিউটাৰৰ চাৰ্টিফিকেট আছে, ডিপ্ল'মা হওক, আপোনালোকৰ ডিগ্ৰী চাৰ্টিফিকেট হওক, তেতিয়াহ'লে খুবেই ভাল। আৰু লোকেল লেংগুৱেজক প্ৰিফাৰেঞ্চ দিব, ৰিডিং, ৰাইটিং, স্পিকিং এণ্ড আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। ST SC, PWD আৰু এক্স ছাৰ্ভিচমেনসকলে 175 ৰুপিজ ইনক্লুডিং আপোনালোকৰ ইনক্লুচিভ GST পে'মেণ্ট কৰিব লাগিব, আৰু আদাৰ্ছসকলে 850 টকা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত হ'ব। আৰু ইয়াত আপোনালোকৰ ষ্টাৰ্টিং ডেট 1 আগষ্টৰ পৰা হৈ গৈছে, আৰু লাষ্ট ডেট আপোনালোকৰ 21 আগষ্টলৈকে থাকিব। প্ৰিলিমিনেৰী এক্সাম হোৱাৰ সম্ভাৱনা 10ৰ পৰা 11 অক্টোবৰৰ ভিতৰত আছে। মেইন এক্সাম আপোনালোকৰ 27 ডিচেম্বৰ মানত হোৱাৰ সম্ভাৱনা আছে। এতিয়া যাওঁ আজি আমাৰ 5 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। এইটো আহিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা। ইয়াত যিসকলে পলিটেকনিক পাছ কৰিছে তেওঁলোকৰ বাবে আছে পোষ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰিং এণ্ড আদাৰ পোষ্টৰ কাৰণে আছে 3,993টা টোটেল পোষ্ট আছে। 3 বছৰীয়া যিসকলে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকৰ বাবে। আৰু 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ এলিজিবল হ'ব। এপ্লাই ফিজ 250 টকা আৰু 500 টকা পে'মেণ্ট কৰিব লাগিব। এইটো কেটেগৰী ৱাইজ থাকিব। 14 আগষ্টৰ পৰা আবেদন আৰম্ভ হৈছে, আৰু 13 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। এইটো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা অহা খুবেই এটা ডাঙৰ নটিফিকেশ্যন হয়, যিটোত আপোনালোকৰ 3,993টা টোটেল ভেকেঞ্চি ওলাইছে। আৰু অসমৰ বাবে গুৱাহাটীত মেইনলি 329টা পোষ্ট আছে। পে' স্কেল থাকিব, পে' লেভেলটো হ'ব 6, আৰু আপোনালোকৰ বেচিক পে' ষ্টাৰ্টিং হ'ব 35,400 ৰুপিজৰ পৰা, আৰু বিভিন্ন ধৰণৰ এলাউঞ্চেছ লাগিব লগত। আৰু ইয়াৰ বাবে অনলাইন মাধ্যমতে আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিটটো 18 বছৰ পৰা 33 বছৰ। এজটো কেলকুলেট কৰিব 1 জানুৱাৰী 2027লৈকে। এজ ৰিলেক্সেশ্যন OBC NCL 3 বছৰ, ST SC 5 বছৰ, PWD আনৰিজাৰ্ভে 10 বছৰ পাব। জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে আছে পোষ্ট, ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব, 3 বছৰীয়া ডিপ্ল'মা। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে আছে, জুনিয়ৰ ইঞ্জিনিয়াৰ ট্ৰাক মেচিনাৰীৰ কাৰণে আছে, আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিং মেকানিকেলৰ কাৰণে পোষ্ট আছে। জুনিয়ৰ ইঞ্জিনিয়াৰ ডিজেল ইলেক্ট্ৰিকেলৰ কাৰণে আছে। জুনিয়ৰ ইঞ্জিনিয়াৰ SNT এণ্ড টেলিকমিউনিকেশ্যনৰ কাৰণে আছে। ডেপুটি মেটেৰিয়েলছ ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে পোষ্ট আছে। আৰু ইয়াত আপোনালোকৰ চকুৰ যিখিনি ভাল দৃষ্টিশক্তি থকাসকলেহে আবেদন কৰিব পাৰিব। আৰু এপ্লাই ফিজটো ST SC, এক্স ছাৰ্ভিচমেন, ফিমেল, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটি, ইকনমিকেলি বেকৱাৰ্ড ক্লাছে 250 টকা, আৰু অন্যসকলে 500 টকা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত হ'ব। চিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকৰ 4টা ষ্টেজত চিলেকশ্যন হ'ব। ফাৰ্ষ্ট ষ্টেজত কম্পিউটাৰ বেজ এক্সাম হ'ব, সেইটো পাৰ কৰাৰ পিছত আপোনালোকৰ ছেকেণ্ড ষ্টেজত কম্পিউটাৰ বেজ টেষ্ট হ'ব, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যনৰ জৰিয়তে আপোনালোকে চিলেকশ্যন হ'ব। 13 ছেপ্টেম্বৰ আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ, হয়তো 15 ছেপ্টেম্বৰ হয় লাষ্ট ডেট। আপোনালোকে আবেদন কৰিবৰ কাৰণে যথেষ্টখিনি সময় পাইছে। তো আপোনালোকে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰে। 14 আগষ্টৰ পৰা আবেদন আৰম্ভ হৈছে। এতিয়া যাওঁ আজি আমাৰ 5 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আৰু আপোনালোকে বৰ পাইছে যদিও জনাব, কেনেকুৱা ভিডিঅ' লাগে সেইটোও জনাব, আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই যায় আগলৈও, আৰু আমাকো যাতে চেনেলটো আগুৱাই নিয়াত সহায় কৰক। আৰু এইটো নেক্সট যিটো নটিফিকেশ্যন আহিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছনেল জাজ ডিমা হাছাও হাফলঙৰ ফালৰ পৰা আহিছে। পিয়নৰ ভেকেঞ্চি মুকলি হৈছে, 2টা পোষ্ট আছে। ক্লাছ 8 পাছ কৰিলে আবেদন কৰিব পাৰিব। বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ দিব নালাগে। 11 আগষ্ট 2024ৰ পৰা আবেদন আৰম্ভ হৈছে, আৰু 26 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ডিমা হাছাওৰ ফালৰ পৰা 2টা আহিছে। এই পোষ্টকেইটাৰ বাবে
এটা পোষ্ট আনৰিজাৰ্ভৰ কাৰণে আছে আৰু এটা SCৰ কাৰণে আছে। পে স্কেলটো আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকা থাকিব। গ্ৰেড পে থাকিব 3,900 টকা। আৰু ইয়াত আপোনালোকৰ আবেদনটো অফলাইন মাধ্যমত হ'ব। লগত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, PRC আৰু এজ লিমিটটো 18 বছৰ পৰা 40 বছৰ ভিতৰত সকলে পাৰিব। এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণৰ্ছ এডুকেশ্যন কোৱালিফিকেশ্যন। যিসকলে ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ কৰিছে তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম গেজেটেড পাৰ্ট 9 ফিল আপ কৰি দিব লাগিব। লগত আপোনালোকৰ থাকিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, চব গোটেইখিনি চেল্ফ এটেষ্ট কৰি দিব লাগিব। এজ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট, 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো সহ আপোনালোকে ছাবমিট কৰিব লাগিব। ডিষ্ট্ৰিক্ট ছেছন জাজ, ডিমা হাছাও, হাফলং, POPS হাফলং, পিন 788819। আৰু ইয়াত আপোনালোকে লাষ্ট ডেটটো 26 আগষ্ট হয়। আৰু যিসকলে আবেদন কৰে তেওঁলোকে নিজে গৈ ডিমা হাছাও অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি থাকিব। তাতে এপ্লিকেশ্যন ৰিজেক্টেড এণ্ড এপ্ৰুভৰ লিষ্টখন তাত পাব্লিছ হ'ব। আৰু কেতিয়া আপোনালোকক মাতিব ইণ্টাৰভিউৰ কাৰণে, ইয়াত ৰিটেন এক্সাম একো নহয়, অকল ভাইভা বা ইণ্টাৰভিউ হ'ব। কেতিয়া মাতিব তাৰ বাবে যিটো ডেট বা ভেনু ক'ত হ'ব সেইখিনি তাতে আপোনালোকৰ ডিষ্ট্ৰিক্ট কোডৰ যিখন আপোনালোকৰ অফিচিয়েল ৱেবছাইট আছে, যিটো অফিচিয়েল ৱেবছাইট আছে তাত প্ৰভাইড কৰি দিয়া যাব। সেইবাবে আপোনালোকে সেইটো কণ্টিনিউৱাছলি ভিজিট কৰি থাকিব। আৰু এতিয়া যাওঁ আজি আমাৰ অন্তিমটো নটিফিকেশ্যনৰ ফাললৈ। আজি আমাৰ যিটো অন্তিমটো নটিফিকেশ্যন আহিছে এইটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে। ভেটেনেৰি অফিচাৰ এণ্ড ব্লক ভেটেনেৰি অফিচাৰৰ কাৰণে 137টা পোষ্ট খালী হৈছে। ডিগ্ৰী ইন এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰি ছায়েন্স কৰাসকলে আবেদন কৰিব পাৰিব। 21 বছৰ পৰা 38 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিবলৈ এলিজিবল হ'ব। আৰু ষ্টাৰ্টিং ডেট 7 আগষ্টৰ পৰা হৈছে, লাষ্ট ডেট 6 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু আনৰিজাৰ্ভৰ কাৰণে 106টা পোষ্ট আছে। OBC MOBCৰ বাবে 6টা, SCৰ কাৰণে 11টা, ST প্লেনৰ কাৰণে 9টা, ST হিলৰ কাৰণে 4টা। পে বেণ্ড 4 আৰু পে স্কেল থাকিব 30,000 টকাৰ পৰা 1,10,000 টকা। গ্ৰেড পে থাকিব 12,700 টকা। নেম অফ দ্য ডিপাৰ্টমেণ্ট হ'ল এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰি ডিপাৰ্টমেণ্ট, অসম। আৰু ইয়াত আপোনালোকৰ 21 বছৰ পৰা 38 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ এলিজিবল হ'ব। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC MOBC 3 বছৰ, PWD 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যিসকলে আপোনালোকে ডিগ্ৰী ইন এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰি ছায়েন্স পঢ়িছে তেওঁলোকেহে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। লগত আপোনালোকৰ ৰেচিডেঞ্চিটো লাগিব, PRC লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব এপ্লাই কৰিবৰ কাৰণে। আৰু জেনেৰেলসকলে 297.20 এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। OBC MOBCসকলে 197.20, ST SCসকলে 47.20, BPL PWBD সকলেও 47.20 এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাবে বৰ্তমান অনলাইন মাধ্যমত আবেদন চলি আছে। 6 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। এপ্লিকেশ্যন ফিজটো পে'মেণ্টৰ অন্তিম তাৰিখ 8 ছেপ্টেম্বৰ। এইটো আছিলে আজি আমাৰ অন্তিমটো নটিফিকেশ্যন। আৰু ইয়াৰ জৰিয়তে মই বিদায় মাগিছোঁ। কিন্তু আপোনালোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায়, লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক। আৰু আপোনালোকে কি কি নতুনত্ব লাগে আপোনালোকক আমাৰ ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰি জনাওক। বৰিং পালেও জনাওক, যেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে আমি ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ সহযোগত আমি যাতে আগুৱাই যাব পাৰোঁ সেইটো আপোনালোকে মনত ৰাখিব। আৰু আমিও যাতে আপোনালোকেও যাতে উপকৃত হয়, আমিও যাতে আগুৱাই যাব পাৰোঁ, এইখিনিয়ে আপোনালোকৰ পৰা বিচাৰোঁ। তো ধন্যবাদ, আজিলৈ বিদায় মাগিছোঁ।